এতিয়া আমি জানিবলৈ যিহেতু আজি আশ্ৰয় কৰা হৈছে চতুৰ্থ স্কন্ধ মনুৰ কন্যাসকলৰ যি বংশৰ পৰিচয়, মনুৰ কন্যাসকলৰ দ্বাৰা যিখিনি সৃষ্টি হৈছে তাৰ বিষয়ে আমি জানিবৰ বাবে চেষ্টা কৰিম। কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমাক ভাগৱতে কৈছিল যে সেই সভাসদবৰ্গ ভাগৱতৰ মহান তত্ত্বটো শুনিবলৈ চেষ্টা কৰা। আৰু আমি আলোচনা কৰা হৈছিল, আগবঢ়াই দিয়া হৈছিল কেনেকৈ যাম আমি ভাগৱত কথা শুনিবলৈ, আমি যাম কেনেকৈ, তাৰ বিষয়ে ভাগৱতে আমাক উত্তৰ দিছে। ৰাম হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। দৰ্শনটো দিলে সেইটো হুয়া মানে হ'ব লাগিব কেনেকুৱা, এক শৰণীয়া। হুয়া এক শৰণ, এক শৰণীয়া হৈ যিজনে শুনৈ আক মানে কৃষ্ণ কথা বা ভাগৱত, যিজনে এক শৰণীয়া হৈ শুনিব, শ্ৰৱণ কৰিব, তেওঁৰ লাভ হ'ব কি, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এই তিনিটা লাভ হ'ব। সেই তিনিটা কি কি? পৰম পদৰ গৰাকী হ'ব, আত্যন্তিক সুখৰ গৰাকী হ'ব, মায়াৰ পৰা পৰিত্ৰাণ পাব। এতিয়া সেৱকীজনে যে আজি অনুষ্ঠান ভাগ পাতিছে টুটু ডেকা বাপজনাই, তেওঁৰ উদ্দেশ্যটো কি বাৰু? এই তিনিটাৰে যিকোনো এটা। হয় পৰম পদ বিচাৰিছে, নহয় মায়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে, নহয় আত্যন্তিক সুখ বিচাৰিছে। তিনিটাৰ কোনোবা এটা তেওঁ বিচাৰিছে। এতিয়া আমাক যে নিমন্ত্ৰণ কৰিলত পোনে পোনে আমি ইয়ালৈ আহিলোঁ কেলে? সেই তিনিটাৰ যিকোনো এটা লক্ষ্য বা উদ্দেশ্য আমাৰো আছে। হয় আত্যন্তিক সুখ পাম ভকতৰ সংগত, নহয় পৰম পদৰ গৰাকী হ'ম, নহয় আমি মায়াৰ পৰা তৰিব পাৰিম। সেই তিনিটাৰ যিকোনো এটা উদ্দেশ্য কৰি আহিছোঁ। কিন্তু সেই তিনিটাৰ যিকোনো এটা পাবৰ বাবে আমাক কেনেকুৱা হ'বলৈ কৈছে? এক শৰণীয়া হ'বলৈ কৈছে। এতিয়া এক শৰণীয়া কৈছোঁ না আমি নিজে নিজেহে বুজি পাম। এতিয়া শাস্ত্ৰটো অকণমান আগত ইতিমধ্যে আমি আলোচনা কৰা হ'ল, আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা। কৃষ্ণত ভক্তি কৰাটো হ'ল এক শৰণীয়া। কিন্তু বিপৰীতে আন দেৱ ধৰ্ম আমি এৰিব লাগিব। যদি আমাৰ ঘৰত গাড়ী এখন আছে বুলি ধৰি লওক, আমাৰ সেৱকী টুটু ডেকা বাপজনাই আজি ভাগৱতৰ পাঠ অনুষ্ঠান কৰিলে, 24 ঘণ্টীয়া দিবা নৈশজোৰা, বিভিন্ন স্থানৰ ভকত বাবাইসকলক মাতিলে। আকৌ এই জানুৱাৰী মাহটোৰ পাছতে ফেব্ৰুৱাৰী মাহত সৰস্বতী পূজা এভাগ হ'ব। সেই ভাগিটো গৈ যদি বাপজনে আকৌ নাম প্ৰসংগ কৰেগৈ, তেতিয়াহ'লে তেওঁ এশৰণীয়া হ'বনে নহয়? শাস্ত্ৰই কৈছে এশৰণীয়া হৈ ভাগৱত শুনিলেহে তুমি পৰম পদ পাবা। যদি এশৰণীয়া হৈ তুমি ভাগৱত আশ্ৰয় নকৰা, তেতিয়াহ'লে পৰম পদ নোপোৱা। যদি সেৱকী বাপজনাৰ গৃহত 3খন গাড়ী আছে, ভাদ্ৰ মাহৰ শেষত যিটো বিশ্বকৰ্মা পূজা হয়, সেই পূজা ভাগি যদি তেওঁ গৃহতে পাতে গাড়ী 3খন থকাৰ বাবে, তেতিয়া আজিৰ এই ভাগৱত অনুষ্ঠান ভাগিৰ পৰা তেওঁৰ কি লাভ হ'ব? এতিয়া যদি আৰু 3 মাহৰ পাছত বা 4 মাহৰ পাছত বিশ্বকৰ্মা পূজা ভাগ তেওঁ গৃহতে পাতে, তেওঁ এতিয়া বিশ্বকৰ্মা ভকত হ'ল নে কৃষ্ণ ভকত হ'ব? তেওঁ নাম ভাগৱত পাঠ কৰি যদি সৰস্বতী পূজাত বৰতাল জোৰ বজাই নাম প্ৰসংগ কৰে, তেওঁ কৃষ্ণ ভকত হ'ব নে সৰস্বতী ভকত হ'ব? এতিয়া সেইখিনি আমি চিন্তা কৰিব লাগিব। সেইকাৰণে ভাগৱতে কৈছে ফল এনেই নোপোৱা, ফল তেতিয়াহে পাবা, নিবিচৰাকৈ ফল পাবা। যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে এক শৰণভাৱে ঈশ্বৰ কৃষ্ণৰ নাম আশ্ৰয় কৰে, তেওঁৰ পাছে পাছে 33 কোটি দেৱ দেৱতাই কৃপাধন্য হ'বৰ বাবে ঘূৰি ফুৰে।
তেতিয়াহ'লে দেৱতা ডাঙৰ নে ভকত ডাঙৰ? এতিয়া দেৱতা শ্ৰেষ্ঠ নে ভকত শ্ৰেষ্ঠ? শাস্ত্ৰই কৈছে দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। ভকত শ্ৰেষ্ঠ বুলি কৈছে। দেখি ভকতজন কেনেকুৱা? একান্ত ভকত। মাধৱ গুৰুজনাই ক'লে, শংকৰ গুৰুজনাই ক'লে, কীৰ্তন গ্ৰন্থত শংকৰ গুৰুজনাই ক'লে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নস্ব মদভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। সেই দেৱঋষি নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ, মই যোগীৰ হৃদয়ত নাথাকোঁ, মই যোগীৰো হিয়া এৰি সমুদায় থাকোঁহো ভকতৰ কীৰ্তন চাই। মই ভকতৰ য'ত মোৰ নিৰ্গুণ নাম আশ্ৰয় কৰে সেই স্থানত থাকি মই অতিব ভাল পাওঁ। তেতিয়াহ'লে ভগৱানক বিচাৰি গছৰ তললৈ যাম, ভগৱানক বিচাৰি মন্দিৰলৈ যাম, ভগৱানৰ কৃপা পাবলৈ মছজিদলৈ যাম, ভগৱন্তৰ কৃপা পাবলৈ দুৰ্গা পূজা মণ্ডপলৈ যাম, ভগৱন্তৰ কৃপা পাবলৈ শিৱৰাত্ৰি জেগালৈ যাম, ভগৱন্তৰ কৃপা পাবলৈ সৰস্বতী পূজা স্থানলৈ যাম। ক'লৈ যাম এতিয়া? উত্তৰটোতো আমাক দি দিলে। ভগৱন্ত ক'ত থাকে? ভকতৰ সংগত। সেই ভকতজন কেনেকুৱা? মাধৱদেৱে নিশ্চিত কৰি দিলে, একানেত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। এতিয়া কেনেকুৱা ভকতে আশ্ৰয় কৰিলে ভগৱন্ত আহে? একান্ত ভকতৰ সংগত ভগৱন্ত থাকে। তে একান্ত ভকত কলিযুগত কোনজনৰ লগত আমি দেখা পাওঁ? মানে স্বভাৱটো, একান্ত ভকতৰ স্বভাৱটো কাৰ ওচৰত থাকে কলিযুগত? সাম্প্ৰতিক সময়ত একাদশ স্কন্ধ নিমি নৱ সিদ্ধ সংবাদত নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে ভাগৱত ধৰ্মৰ বিষয়ে কৈছে। আপোনাৰভাৱে জানে যে সেই ৰাজন, তুমি ভাগৱত ধৰ্মৰ বিষয়ে সুধিছিলা, মই কওঁ শুনা ভাগৱত ধৰ্মৰ বিষয়ে। আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি মীৰাই। অৰ্থাৎ ভাগৱত ধৰ্ম আনক কোৱাটো নহয়, ভাগৱত ধৰ্ম হজৰত মহম্মদে শিকাইছে, উপদেশতকৈ আৰ্হি ভাল। মানে প্ৰথম নিজে পালন কৰা, তাৰ পাছত আনক শিকাবা, সেইটো ভাগৱত ধৰ্ম। তাৰপিছত দ্বিতীয়তে ভাগৱত ধৰ্মৰ লক্ষণটো ক'লে, পৰম ভকতে নিতে যাক কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এজন একান্ত বা পৰম ভকতে প্ৰত্যেক মুহূৰ্ততে যিটো নিয়ম পালন কৰে, সেই নিয়মটো হ'ল ভাগৱত ধৰ্ম। এতিয়া সেই একান্ত ভকতজন সাম্প্ৰতিক সময়ত কোনজন? নামঘৰৰ নামঘৰীয়াজন। আপোনাৰ সবৰ গাঁৱত নামঘৰ আছে, নামঘৰত এজন নামঘৰীয়া আছে, যিজনে 365 দিনে নামঘৰত গৈ গুৰু সেৱা কৰি থাকে। তেওঁক দায়িত্ব দি থৈছোঁ আমি গাঁৱৰ ৰাইজে, তেওঁক সদায় গুৰু সেৱা কৰে। কেলে? বাকীসকলৰ সময় নাই নি গুৰু সেৱা কৰিবলৈ? আছে, কিন্তু নকৰোঁ আমি। সেই যে নকৰোঁ, সেইকাৰণে আমি একান্ত ভকত বা পৰম ভকতৰ শাৰীলৈ যাব পৰা নাই। যিটো লক্ষণৰ কথা কৈছে, এজন শৰীৰধাৰী মনুষ্যৰ লগত যিটো লক্ষণ আমি দেখা পাওঁ, আপোনাৰ সবৰ লগতো আছে, আমি নাই বুলি কোৱা নাই। তো ব্যক্তিগতভাৱে আপোনাৰভাৱে গাত পাতি নল'ব কথাটো, আমি আলোচনাৰ মাধ্যমেৰেহে কথাটো টানি অনা হৈছে। এজন নামঘৰীয়াই যেতিয়া 365 দিন এটা নিয়ম পালন কৰে, এগছ চাকি জ্বলায়, ধূপ জ্বলায়, বৰতালযোৰ লৈ
নাম প্ৰসংগ কৰে নামগৃহত আধা ঘণ্টা এঘণ্টামান, নামঘৰ সদায় ধুনীয়াকৈ সাৰি মচি লয়, গা পা ধুই নামঘৰলৈ যায়। সেই নিয়মকেইটা তেওঁ সদায় পালন কৰে। কিন্তু বিপৰীতে শিৱৰাত্ৰি কেইদিন হয়? 365 দিনত এবাৰেই হয়। সৰস্বতী পূজা কেইদিন হয়? 365 দিনত এদিনেই হয়। দুৰ্গা পূজা কেইবাৰ হয় এবছৰত? এবাৰেই হয়। তেতিয়াহ'লে 365 দিন একান্ত ভকতে নিতে জাক কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নিপতি। তাৰমানে আন দেৱ ধৰ্ম দূৰতে তেজীয়া, সেইটোত জীৱৰ গতি নাই, গতি আছে কেৱল একান্ত ভকতৰ সংগত। ভগৱন্ত থাকি ভাল পায়, গতিকে ভগৱন্তৰ কৃপা পাবলৈ আমি একান্ত ভকতৰ সংগলৈ যাব লাগিব। এইটোহে আমাক ভাগৱতে দৰ্শন দিছে। গতিকে আমি সমস্তজনাই ভাগৱত দৰ্শন পাবৰ বাবে যেতিয়া নামঘৰলৈ যাওঁ, ভকতৰ সংগলৈ যাওঁ, তেতিয়াহ'লে আমি যোৱাৰ পথটো গুৰুজনাই ক'লে এক শৰণীয়া হৈহে আমি যাব লাগিব। আমি দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, বহুশৰণীয়া হৈ যদি ভাগৱত শুনিছোঁ, এই নাবান্ধি সিঁচিলে জলৰো ক্ষয় নাই, আমাৰ ককাসকলে কয়, দেউতাসকলে কয়। গতিকে বোৱতী নদীখন যদি আমি ভেটা নমৰাকৈ সিঁচি থাকোঁ, কেতিয়াও আমি শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে বান্ধি ল'লেহে আমি যিকোনো এটা কৰ্ম কৰিব পাৰিম। সেই বন্ধনটো হ'ল এই ব্যৱস্থাটোৰ কথা কোৱা হৈছে যে ভকতিৰ বীজ শৰণেখে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। যদি শৰণ আমি গ্ৰহণ কৰা নাই, তেতিয়াহ'লে ভক্তি আমাৰ নহয়। আৰু সেই শৰণ যদি একত হোৱা নাই, তেতিয়াও ভক্তি নহয়। গতিকে শৰণ ল'ব লাগিব ভক্তিৰ কাৰণে, আৰু সেই শৰণ হ'ব লাগিব এক শৰণ, যিটো শংকৰ গুৰুজনে আমাক দিছে, এক দেৱ এক সেৱ একত বিনে নাইকিয়। আৰু সেই পৰম সত্যটো গুৰুৰ বাক্য পালন কৰিছে। পিতাহি স্বৰ্গ পিতাহি ধৰ্ম পিতাহি পৰমং তপ। আদ্য গুৰু পিতৃ মাতৃ বৰ্তমান আমাক পদবন্ধ ক'লে ৪ৰ্থ স্কন্ধত দুলৰি ভাগিয়ে। বিদুৰ বদতি কহিও সম্প্ৰতি গুৰু কুশাৰুৰ সুত, অত্ৰিৰ গৃহত তিনি দেৱজাত ইটো কথা অদভূত। যে বিদুৰ বদতি কহিও সম্প্ৰতি গুৰু কুশাৰুৰ সুত, সুত মানে পুত্ৰ, কুশাৰু মানে এজন ঋষি, যাৰ পুত্ৰ হ'ল মৈত্ৰেয় ঋষি। কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ঋষিক গুৰুৰ আসনত বহুৱাই একান্ত ভকত দুইজন, মৈত্ৰেয়, বিদুৰ, উদ্ধৱ, জাম্বৱন্ত, হনুমন্ত আৰু বিভীষণ ভগৱন্তৰ একান্ত ভকত। আৰু এই মুহূৰ্তত দুজন ভকতৰ কথোপকথন আমাক দাঙি ধৰিছে গুৰুজনাই। এজন ভকতৰ নাম হ'ল ব্যাসৰ পুত্ৰ বিদুৰ, অন্যহাতেদি অন্যজন হ'ল কুশাৰুৰ পুত্ৰ মৈত্ৰেয়। মৈত্ৰেয়ক দায়িত্ব দিছিল কোনে? মৈত্ৰেয়ক বিদুৰক কৃষ্ণ কথা ভক্তি তত্ত্ব জ্ঞান প্ৰদান কৰিবলৈ দায়িত্ব দিছিল উদ্ধৱে। উদ্ধৱক দায়িত্ব দিছিল কোনে? ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে। যেতিয়া বৈকুণ্ঠগামী হ'ব ভগৱন্ত পুৰুষ, ধৰাধাম এৰাৰ প্ৰস্তুতি কৰিছে, তেতিয়া উদ্ধৱে কান্দিছে আৰু উদ্ধৱক তত্ত্ব জ্ঞান প্ৰদান কৰিছে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। উদ্ধৱ, বেদৰ দুটা মাৰ্গ আছে, এটা হ'ল প্ৰবৃত্তিঞ্চ, অন্যটো হ'ল নিবৃত্তিঞ্চ, যাক সহজতে কোৱা হয় প্ৰবৃত্তি আৰু নিবৃত্তি। এতিয়া প্ৰবৃত্তি মাৰ্গত আকৌ দুটা যোগ হৈছে, সেয়া হ'ল জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, সমান প্ৰবৃত্তি মাৰ্গ। তাৰ পাছত নিবৃত্তি মাৰ্গত আছে কেৱল নাম সমান ভক্তি, নিবৃত্তি মাৰ্গ। যাক আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হয় আৰু যাক আশ্ৰয় নকৰিলে জীৱৰ কল্যাণ নহয়, সেয়া হ'ল নিবৃত্তি পথ। আৰু উদ্ধৱৰ আগত কৈছে, তোমাক মই ইতিমধ্যে ক'লোঁ, প্ৰবৃত্তি মাৰ্গ, জ্ঞান কৰ্ম আৰু নিবৃত্তি ভক্তি। এই সকলোৰে ভিতৰত উত্তম হ'ল ভক্তি মাৰ্গ।
অৰ্জুনৰ আগতো প্ৰকাশ কৰিছে গীতা জ্ঞানৰ জৰিয়তে। সৰ্বধৰ্মান পৰিত্যজ্য মাম একং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অৰ্থাৎ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈও কয়ামাত। ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব উদ্ধাৰ। তুমি সমস্ত দেৱধৰ্ম ত্যাগ কৰি মোৰ চৰণলৈ আহা। মোৰ চৰণলৈ আহোঁতে বাকী ধৰ্ম ত্যাগ কৰোঁতে কেনেবাকৈ তোমাৰ অপৰাধ ৰৈ যাব সেইটো মই জানো। কিয়নো বাকীসকলে বেয়া পাব। কাৰণ আমাৰ হিন্দু ধৰ্মত আছে এটা নিয়ম, পঞ্চদেৱ উপাসনা কৰা। অৰ্থাৎ 5টা নিয়ম আছে। সৌৰ, শাক্ত, গাণপত্য, শৈৱ আৰু বৈষ্ণৱ। এই 5টা নিয়ম আছে আমাৰ হিন্দু ধৰ্মত। গণেশ হ'ল বিঘিনী নাশক দেৱতা। তাৰ পাছত সূৰ্যক কেন্দ্ৰ কৰি যিহেতু জীৱৰ আয়ুসবিলাক গণনা কৰা হয়, প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে পদবন্ধে কৈছে যে সূৰ্যক কেন্দ্ৰ কৰি আমাৰ জীৱৰ আয়ুসটো গণনা কৰা হয়। তাৰ পাছত সিদ্ধান্ত দিছে শাক্ত মানে শক্তিক উপাসনা কৰা হয়। শক্তি হ'ল দুৰ্গা। দুৰ্গাৰ দ্বাৰা ব্ৰহ্মা বিষ্ণু মহেশৰ সৃষ্টি হৈছে, যাক মায়া বুলি কোৱা হয়। গীতা শাস্ত্ৰত খুব সুন্দৰভাৱে এইখিনি কথা কৈ থৈছে। গতিকে আমি চিন্তা কৰিলে উত্তৰ পাম যে 5টা পথ, 5জন দেৱ আছে। সেই 5জন দেৱক যদি উপাসনা কৰিবলৈ যাওঁতে বিঘিনী নাশক গণেশক সেৱা কৰি সন্তুষ্ট কৰাৰ লগে লগে বিপৰীতে লক্ষ্মী যিহেতু ধনৰ অধিষ্ঠাত্ৰী দেৱী, যদি লক্ষ্মীক অৱহেলা কৰা যায় তেতিয়া লক্ষ্মীয়ে অপৰাধ ধৰে। লক্ষ্মীক যদি সেৱা কৰি ধনী হ'বলৈ ইচ্ছা আছে, লক্ষ্মীক সন্তুষ্ট কৰাৰ লগে লগে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী কিন্তু সৰস্বতী ক্ষুণ্ণ হয়। কিয়নো সৰস্বতীক অৱমাননা কৰা হ'ল। মাধৱদেৱতকৈ কোনোবা এজন গুৰু এতিয়া আছেনে বাৰু শ্ৰেষ্ঠতম শাক্ত ধৰ্মৰ? কিন্তু সেইজন গুৰুৱেও যেতিয়া শংকৰদেৱৰ লগত শাস্ত্ৰৰ যুক্তিৰে তৰ্ক কৰিছে, যাক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়, সেইজন বঢ়াৰপো মাধৱ গুৰুৱে শংকৰ গুৰুজনাৰ অকাৰ্য যুক্তি যে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যে কৃষ্ণক পুজিলে অৰ্থাৎ গছৰ গুৰিত পানী দিলে ডাল পাত পুষ্প সমস্ত তৃপ্তি লাভ কৰে, কিন্তু ডালে পাতে খিনছে যদি মূলত নেদয়, তেতিয়াহ'লে ডাল পাতত দি মূলত নিদিলে ফল ফুলে তৃপ্তি লাভ নকৰে, আনন্দ লাভ নকৰে। ঠিক তেনেকৈ কৃষ্ণ হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। গতিকে কৃষ্ণক পূজা কৰিলে সমস্তৰে কল্যাণ সাধন হয়, সমস্ত জীৱ আনন্দিত হয়, সমস্ত দেৱ দেৱতা সন্তুষ্ট হয়। আৰু তাত বঢ়াৰপো মাধৱদেৱে আশ্ৰয় কৰি গুৰুৰ চৰণত শৰণ গ্ৰহণ কৰিলে। যিজনাই সি পৰম সত্যক দৰ্শন কৰালে সেইজন হ'ল পৰম গুৰু। আৰু মাধৱদেৱে আমাক সেইজন গুৰুৰ সেই মন্ত্ৰ মূলং গুৰুৰ বাক্যং, সেই মন্ত্ৰ গুৰুৰ বাক্য আমি আশ্ৰয় কৰিয়ে জীৱ এই সংসাৰৰ পৰা তৰি যাব পাৰিম। সেইজনা গুৰুৱে আমাক সুন্দৰভাৱে এইখিনি তত্ত্ব প্ৰদান কৰিছে। তাৰ পাছত সিদ্ধান্ত দিছে যে বিদুৰ বদতি কহিও সম্প্ৰতি। বিদুৰে কৈছে গুৰু মানিছে কাক? মৈত্ৰেয়ক। গুৰু মানি আসনত মান্যতা প্ৰদান কৰি আসনাধিষ্ঠ কৰোৱাই কৈছে সেই মৈত্ৰেয় গুৰু
তুমি আমাক কোৱাচোন যে অত্ৰিৰ গৃহত তিনি দেৱজাত ইটো কথা অদ্ভুত। সৃষ্টিৰ গৰাকী ব্ৰহ্মা, স্থিতিৰ গৰাকী বিষ্ণু, প্ৰলয়ৰ গৰাকী শিৱ। এই তিনিওজনে আহি কি কাৰণেনো কেনেকৈনো এই অত্ৰি ঋষিৰ গৃহত অনসূয়াৰ গৰ্ভত আহি জন্মগ্ৰহণ কৰিব লগা হ'ল? কাহিনীটো মোক অকণমান ভালকৈ বুজাই দিয়াচোন। এই বুলি বিদুৰে গুৰুৰ মান্যতা প্ৰদান কৰি মৈত্ৰেয়ৰ পৰা কথাখিনি জানিব বিচাৰিছে। তাৰ পাছত পদে আমাক কৈছে, সৃষ্টি স্থিতি লয় কৰ্মক কৰয়, তাৰা দেৱতাৰো দেৱ, কোনে জাত ভৈলা কি সি কাম কৰিলা, কৈও পাৱে কৰো সেৱ। তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। সেই মৈত্ৰেয় গুৰু তুমি আমাক এইকণ কৃপা কৰা। মৈত্ৰেয় অৱদতী অত্ৰি মহামতী, ব্ৰহ্মবিদ্যা পাৰগত, সৃষ্টি কৰিবাক ব্ৰহ্মায়ে তাহাংক, আদেখিলা জিকালত। যি মুহূৰ্ততে ব্ৰহ্মাৰ মানস পুত্ৰ অত্ৰি ঋষিক যেতিয়া ব্ৰহ্মাই দায়িত্ব অৰ্পণ কৰিছে, এতিয়াৰ পৰা সৃষ্টি কাৰ্যত তুমি ব্ৰতী হোৱা। এতিয়া সেইজন ব্ৰহ্মবিদ্যা পাৰ্গত অত্ৰি ঋষিয়ে কি কৰিছে, সৃষ্টি কৰিবাক যেতিয়া পিতৃ ব্ৰহ্মাই তেওঁক আদেশ কৰিছে, তেতিয়া পিতৃৰ আদেশ পায়া মহাযশ, কৰিলন্ত নমস্কাৰ, অনসূয়া সমে মহা মনোৰমে ঋষগিৰি পয়োহাৰ। তেওঁৰ ধৰ্মপত্নী অনসূয়াৰ সৈতে পৰ্বতৰ ওপৰত গৈ ভগৱন্ত ঈশ্বৰ কৃষ্ণক আৰাধনা কৰিছে, তপস্যা কৰিছে। আৰু সেই তপস্যাত সন্তুষ্ট হৈছে ভগৱন্ত পুৰুষ। সন্তুষ্ট হৈ ভগৱন্ত ত্ৰিদেৱে দেখা দিছে। ব্ৰহ্মাও আহিছে, বিষ্ণুও আহিছে, শিৱও আহিছে। পদে আমাক প্ৰকাশ কৰিছে এনেধৰণে, এৰাম হিত উষ্ণ যত জিনিয়া সতত, চিন্তিবে লাগিলা মনে, ইটো জগতৰ যিজন ঈশ্বৰ, পখিলো তান্ত শৰণে। ৰাম তোমাৰ সমান মাগো পুত্ৰ দান, চৰণে কৰি প্ৰণাম, মুহুৰ গৃহত জন্মিও বেকত, পুৰা মোৰ মন কাম। তিনিওজনৰ চৰণ কমলত সেৱা নিবেদন কৰিছে অত্ৰি ঋষিয়ে। কি বুলি? যে তোমালোকে আমাক যদি বৰ দিব বিচাৰিছা, আমাৰ ভক্তিত যদি সন্তুষ্ট হৈছা, তেতিয়াহ'লে আমাক এই বৰ দিয়া, যাতে তোমালোকৰ নিচিনা তিনিজন পুত্ৰৰ গৰাকী আমি হ'ব পাৰোঁ। তোমালোকৰ নিচিনা। এতিয়া তিনিওজন দেৱে তথাস্তু বুলি ক'লে। এতিয়া তথাস্তু বুলি কৈ তেওঁলোকেও চিন্তা কৰিছে, আমাৰ নিচিনাটো দ্বিতীয়জন হ'ব নোৱাৰে, আমি নিজে গ'লেহে হ'ব। এনেধৰণে পদবন্ধে আমাক প্ৰকাশ কৰিছে। এৰাম এক পাৱে তপ কৰিয়াই আচন্ত, মেলিলা পাছে নয়ন, ব্ৰহ্মা বিষ্ণু হৰ তিনি দেৱ বৰ, আগে ভৈলা দৰিখন, আঠে বেঠে মুনি দণ্ডৱতে পৰি, উঠিয়া পাছে তথায়, পাদ্য অৰ্ঘ দিয়া
অঞ্জলি কৰিয়া তিনি কোৱা সন্ত চাই যথামতে বিধিমতে সেৱা নিবেদন কৰিছে পাদ্য অৰ্ঘৰ জৰিয়তে। তাৰ পাছত তিনিওফালে চাই মৌন হৈ ৰৈছে। পাদ্য মানে চৰণ ধুৱাই দিছে, অৰ্ঘ মানে হাত মুখ ধুৱাই দিছে। এই ৰামে বৃষভ সুপৰ্ণে শংকৰ বাহনে আচন্ত তিনিও বসি আপোনাৰ চিহ্নে জলে ভিন্নে ভিন্নে তিনি দেৱ মহাযখী হৰ্ষিত বদনে চাহিয়াই আচন্ত প্ৰসন্ন ভাৱ দেখাই তাসম্বাৰ জ্যোতি নিমিলিত আখি কৃতাঞ্জলি চাই। তিনিওজনে নিজৰ নিজৰ বাহনত বহি আছে। বৃষভ মানে ষাঁড় গৰুৰ ওপৰত বহি আছে কোন? শিৱ। সুপৰ্ণ, সুপৰ্ণ মানে হ'ল গৰুৰ পক্ষী, অন্য এটা নাম হ'ল সুপৰ্ণ। সেই সুপৰ্ণ গৰুৰ পক্ষী পিঠিত উঠি আছে বিষ্ণু। শংখ মানে হাঁহ, হাঁহৰ পিঠিত বহি আছে ব্ৰহ্মা। এই তিনিওজনে নিজৰ নিজৰ বাহনৰ ওপৰত আসনাধিষ্ঠ হৈ তেৰাৰ ফালে চাই আছে। আৰু তেৰায়ো অৰ্থাৎ অত্ৰি ঋষিয়েও তেৰা সমস্ত চৰণ কমলত সেৱা নিবেদন কৰিছে। কৃষ্ণ কৃষ্ণ মাধৱ। লিখাৰ পাছতো তেওঁ ভ্ৰম হৈছিল। হয়, তেওঁ ইন্দ্ৰিয় ভ্ৰম হৈছিল, ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে পুৰাণ লিখিছিল নে আত্মা শান্তিৰ কাৰণে লিখিছিল? যিহেতু আমাৰ এক সন্তত্বটো ইতিপূৰ্বে আপোনাৰ পৰা আহি আছে, আৰু ইতিপূৰ্বে আপুনি সৰ্বধৰ্মৰ বিষয়ে ব্যাখ্যা কৰিছিলে। সৰ্বধৰ্ম পৰিত্যাজ্যং মামেকং শৰণং ব্ৰজ। এতিয়া সৰ্বধৰ্ম আৰু স্বধৰ্ম ইয়াৰ ভেদ কি, এই বিষয়ে অকণমান কওকচোন। বাপজনাৰ চৰণ কমলত আমি ভক্তি সহভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ দৈপায়ন বেদব্যাস তেৰাই যেতিয়া 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰিছিল, তেতিয়ালৈকে ব্যাস শৰণীয়া নাছিল। তেৰাৰ কোনো গুৰু নাছিল। বিনা গুৰুৰ চৰণত ভকতি ৰকতি মুকুতি কবহু নহয় আমি সকলোৱে পাইছোঁ। সেইকাৰণে ব্যাসদেৱে কৃষ্ণ তত্ত্ব পৰম সত্য বস্তুক দৰ্শন পোৱা নাই। আৰু নোপোৱাৰ বাবে ভগৱন্তৰ ইচ্ছাত ব্যাসৰ যি খেলি মেলি হৈছে, সেইটো আচলতে ভগৱন্তৰে লীলা। আৰু ভগৱন্তৰ লীলা মহিমা আমি মলমতী মনুষ্যৰ বুজাৰ কাৰো শক্তি নাই। তথাপিতো শাস্ত্ৰৰ মাধ্যমেৰে আমি জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিলে আমি উত্তৰটো পাম যে ব্যাসে জীৱক তৰিবৰ উপায়টো দৰ্শন কৰাবলৈ গৈছিল। আৰু সেই উপায়টো ইন্দ্ৰিয় ভোগ কৰিব লাগে কেনেকৈ, সেই নিয়মখিনিহে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল। অৰ্থাৎ আমাৰ মহেশ মহন্ত বাপজনাই ইতিমধ্যে কৈ থৈ গৈছে যে 24টা তত্ত্ব পঞ্চভূতেৰে আমাৰ শৰীৰটো নিৰ্মিত। ইয়াত 11 ইন্দ্ৰিয় আছে। সেই 11 ইন্দ্ৰিয় 10টা ইন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, 5টাই কৰ্ম কৰে, আৰু 5টা জ্ঞানেন্দ্ৰিয়, 5টাই জ্ঞান অৰ্জন কৰে। আৰু সেই 10টা ইন্দ্ৰিয়ৰ ভিতৰত ৰজা হ'ল 11 ইন্দ্ৰিয়, অৰ্থাৎ 11 নম্বৰ ইন্দ্ৰিয়টো হ'ল মন। সেই মন নামৰ ইন্দ্ৰিয়টো হ'ল আমাৰ 5টা ভূতেৰে নিৰ্মিত এই শৰীৰৰূপী ৰথখনৰ চালকজন, সাৰথীজন। সেই মনটো হ'ল সাৰথী, ইন্দ্ৰিয়বিলাকক পৰিচালনা কৰি থাকে। আৰু এই শৰীৰটোৰ গৰাকী হ'ল আত্মাতত্ত্ব, যিজন মালিক বুলি কোৱা হয়। সেই মালিকজন হ'ল আত্মাতত্ত্ব। আৰু শাস্ত্ৰই কৈছে আমাক যে ইন্দ্ৰিয়বিলাকক সাৰথীৰ দ্বাৰা পৰিচালিত হৈ এৰি দি যদি
মালিকজনে চকু মুদি ৰথখনত বহি থাকে, তেতিয়াহ'লে ৰথখন সহিতে আত্মাতত্ব অৰ্থাৎ মালিকজন খালত পৰাটো নিশ্চিত। যদি মালিকজনে মনক নিয়ম কৰি ইন্দ্ৰিয়বিলাকক দমন কৰি শাস্ত্ৰই যিটো উপদেশ দিছে আমাক হৰি সেৱা কৰা, ঈশ্বৰ চিন্তাৰ ফালে নিজক আগবঢ়াই লৈ যোৱা, তেতিয়াহ'লে তেওঁ মুক্তি নিশ্চিত। আৰু সেইখিনিক চিন্তা কৰিলে বাপে কোৱা ধৰণে আমি উত্তৰটো পাম যে স্বধৰ্ম আৰু সৰ্বধৰ্মৰ বিষয়বস্তুটো তাতেই নিহিত হৈ আছে। ইন্দ্ৰিয়ৰ ধৰ্ম আৰু আত্মাৰ ধৰ্ম বেলেগ বেলেগ। ইন্দ্ৰিয়ৰ ধৰ্মবিলাক হ'ল শৰীৰটোক সুস্থ সবল কৰি ৰাখিবৰ বাবে এটা আহাৰ আমি প্ৰত্যেক দিনাই গ্ৰহণ কৰিব লাগিব, আৰু সেই আহাৰটো গ্ৰহণ কৰিবৰ বাবে আমি তাক উপাৰ্জন কৰিব লাগিব, আৰু সেই উপাৰ্জনটো কৰিবলৈ আমি কৰ্ম এটা কৰিব লাগিব। সেই কৰ্মখিনি এই সংসাৰত যেতিয়া বৰ্তি আছোঁ, খেতি বাতিৰ পৰা আদি কৰি সমস্তখিনি কৰ্ম আমাৰ হাত দুখনৰ দ্বাৰা, চকুকেইটাৰ দ্বাৰা, কাণকেইখনৰ দ্বাৰা বা এই শৰীৰটোৰ দ্বাৰা আমি সেইখিনি কৰ্ম কৰিব লাগিব। কিন্তু বিপৰীতে প্ৰথম স্কন্ধতে আমাক ক'লে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি। স্বধৰ্ম হ'ল শৰীৰটোৰ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰা কৰ্মবিলাক হ'ল স্বধৰ্ম। কিন্তু সেই স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ জানা নভৈল ভকতি। প্ৰথম স্কন্ধত পদবন্ধে কৈছে খুব সুন্দৰভাৱে যে সেই স্বধৰ্ম খেতি কৰা শৰীৰটোৰ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা, সেই স্বধৰ্ম চাকৰি কৰা, পুত্ৰ এটি জন্ম দিলোঁ, কন্যা এগৰাকী জন্ম দিলোঁ, কন্যাগৰাকীক বিয়া বাৰু দিবৰ বাবে আমাক ধন লাগিব, টকা পইচা লাগিব, সেইখিনি আমি উপাৰ্জন কৰি বেংকত আমি নিৰ্দিষ্ট সময়ত বিপদত নপৰিবৰ বাবে ৰাখিব লাগিব। স্বধৰ্ম তেজি সেই স্বধৰ্মবিলাক ত্যাগ কৰি যদি ভজে কৃষ্ণক সম্প্ৰতি, যদি আত্মাৰ ধৰ্মটোক আমি গুৰুত্ব দিওঁ, যদি কৃষ্ণক আমি ভজনা কৰোঁ, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, তাত প্ৰেমপূৰ্ণ ভক্তি যদি উত্তম বস্তুটো তাত প্ৰকাশ নাপায়ো, তেতিয়াহ'লে আমাক এই ধৰণেও কৈছে যে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব। যে তুমি BA পাছ কৰিব নালাগে ভাগৱত ভক্তি কৰিবৰ বাবে। ভাগৱত ভক্তি কৰিবৰ বাবে তুমি ব্ৰাহ্মণ কুলত জন্ম হ'ব লাগিব বুলি কোনো কথা নাই। সেই যিটো স্বধৰ্ম, সেই স্বধৰ্মটো তেজি যদি তুমি কৃষ্ণক ভক্তি কৰিবলৈ যাওঁতে কোনোবাই যদি তোমাক কয় তুমি ব্ৰাহ্মণ কুলৰ নহয়, তুমি MA পাছ কৰা চাৰ্টিফিকেটখন নাই তোমাৰ, তুমি ভাগৱত পঢ়িব নোৱাৰিবা, তুমি ভক্তি কৰিব নোৱাৰিবা, সেইটোৱে হ'ল বিপৰীতমুখী চিন্তাটো। গতিকে ব্যাসে সেইবিলাক লিখিছিল প্ৰথম যে আন দেৱ ভজনা কৰাটোক অতীৱ গুৰুত্ব দিছিল, কৃষ্ণ ভক্তিটোক তল পেলাই দিলে। সেইকাৰণে ব্যাসদেৱৰ সেই মতিচন্দ হৈছিল। গতিকে আমি সৰ্বধৰ্ম তেজি ত্যাগ কৰি এক ঈশ্বৰ কৃষ্ণৰ চৰণলৈ যাবৰ বাবে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব। অৰ্থাৎ উপাধিৰ পাছত দৌৰিব নালাগে, চাৰ্টিফিকেটৰ পাছত দৌৰিব নালাগে, এখন সমাজৰ মাজত থাকিবই লাগিব বুলি আমি সেইটো চিন্তা মনলৈ আনিব নালাগে। এই কথাটোহে আমাক প্ৰকাশ কৰিছে, আৰু তাৰ প্ৰমাণটো আমাক সুন্দৰভাৱে দিছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান, মান্য কৰি সূতক পাতিলা সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। কৰ্মমলটো আমাক ত্যাগ কৰাইছে। 28,000 ঋষিমুনিৰ ভিতৰত একেবাৰে বয়োবৃদ্ধজনৰ নাম হ'ল সৌনক, যিজন একেবাৰে বয়সীয়াল, তেওঁতকৈ আৰু ডাঙৰ কোনো নাই বয়সত। সেই সৌনকে মান্যতা প্ৰদান কৰি উগ্ৰশ্ৰৱা সুদ, যাৰ পিতৃৰ পৰিচয় নাই, যাৰ মাতৃৰ কোনো নিশ্চিত পৰিচয় নাই, সুতকুলীয়া বুলি কোৱা হৈছে। পিতৃ যদি ব্ৰাহ্মণৰ, মাতৃ ৰাক্ষসৰ, যদি মাতৃ ব্ৰাহ্মণৰ, পিতৃ ক্ষত্ৰিয়ৰ, এনেকুৱা বংশৰ মিল হৈছে। মিল হোৱাৰ কাৰণে তেওঁলোকক সুতকুলীয়া বুলি কোৱা হৈছে। গতিকে সেই সুতকুলীয়া উগ্ৰশ্ৰৱা সুতক মান্যতা প্ৰদান কৰি আসনত বহুৱাইছে। কাৰ আজ্ঞা শিৰোগত কৰি?
শোক গুৰুৰ আজ্ঞা শিৰোগত কৰি অৰ্থাৎ গুৰুৰ আজ্ঞা পালন কৰিছে। সেই গুৰুৰ আজ্ঞা পালন কৰিছে। ধ্যানং মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মোক্ষ মূলং গুৰুৰ কৃপা, গুৰুৰ কৃপা হি কেৱলম। অৰ্থাৎ যেতিয়া শোক গুৰুৱে 60,000 ঋষিমুনিক কৈছিল যে তোমালোকে কিয় মোৰ ওচৰলৈ আহিছা, তেতিয়া 60,000 ঋষিমুনিয়ে কৈছে পৰীক্ষিত যেতিয়া পৰম গতি লাভ কৰিলে, পৰীক্ষিতৰ আগত যেতিয়া তুমি ভাগৱত কথা কৈছিলা, সেই দিনকেইটা আমাৰ বৰ ভাল লাগিছিল, তুমি আমাক আকৌ ভাগৱত কথা শুনাব লাগে। তেতিয়া শোকগুৰুৱে কৈছে সেই পৰিৱেশ নাই আৰু মই তোমালোকক পুনৰ ভাগৱত কথা শুনাব বিচৰা নাই। বোলে আমাৰ ইচ্ছা পূৰণ নহ'ব নেকি? নিশ্চয় হ'ব। বোলে কোনে পূৰণ কৰিব? উগ্ৰ শ্ৰৱাসুতে, যাক তোমালোকে পৰীক্ষিতৰ আগত মই ভাগৱত কথা কৈ থাকোঁতে বাটচৰাৰ মুখৰ পৰা তোমালোকে সোমাবলৈ দিয়া নাছিলা। তৎক্ষণাৎ 32,000 ঋষিমুনি সেই স্থান ত্যাগ কৰিছে। কিয়? দুটা কাৰণত। কাৰণ দুটা কি? বংশৰ অহংকাৰ। আমি ব্ৰাহ্মণ কুলৰ, এই সুতকুলীয়া মুখেতো কৃষ্ণ কথা শুনিম নহ'ব। দ্বিতীয় অহংকাৰটো হ'ল বিদ্যাৰ অহংকাৰ। আমি শাস্ত্ৰজ্ঞ, আমি বেদজ্ঞ, এই নিষ্কুলীয়া সুতৰ মুখেৰে শুনিম আমি ভাগৱত কথা নহ'ব। সেই বিদ্যাৰ অহংকাৰ আৰু বংশৰ অহংকাৰ, এই দুটা অহংকাৰৰ বাবে 32,000 ঋষিমুনি সেই স্থান ত্যাগ কৰিলে। অন্য হাতেদি 28,000 ঋষিমুনিয়ে মন্ত্ৰমূলং গুৰুৰ বাক্য, গুৰুৱে যি নিৰ্দেশ দিলে সেই নিৰ্দেশকে মূল মন্ত্ৰ হিচাপে আশ্ৰয় কৰি সুতক নিষ্কুলীয়া হ'লেও মান্যতা প্ৰদান কৰি আসনত বহুৱাইছে। আৰু সেইকাৰণে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি। ঋষিমুনিসকলৰ স্বধৰ্ম কি আছিল? তপস্যা কৰা, ধ্যান কৰা, যাগ যজ্ঞ কৰা, পূজা পাতল কৰা। কিন্তু সেই স্বধৰ্ম ত্যাগ কৰি তেওঁলোকে যে সেই উগ্ৰশ্ৰৱা সুতৰ মুখেৰে কৃষ্ণ কথা শুনিবলৈ ল'লে, সেইটো প্ৰেমপূৰ্ণ, তাত প্ৰেমপূৰ্ণ নভৈল ভকতি। তাত যদি প্ৰেমপূৰ্ণভাৱে ভক্তি নহয়ো, তথাপি তাহাৰ জানা নাহি অকল্যাণ, তথাপিতো তেওঁৰ কল্যাণেই হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইকাৰণে তেনেধৰণেহে আমাক কথাখিনি কৈছে। আৰু দ্বিতীয়তে আমি স্বধৰ্ম ত্যাগ কৰা কথাটো যদি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰ পাম শোকগুৰুৰ পিতৃ আছিল ব্যাসদেৱ। ব্যাসদেৱৰ সহিতে দেৱঋষি নাৰদ থাকোঁতেও পৰীক্ষিতৰ আগত গৈ যেতিয়া জ্ঞান প্ৰদান কৰিছিল যে কেহু বোলে জ্ঞানে গতি, তুমি জ্ঞান মাৰ্গ আশ্ৰয় কৰা। কোনোৱে ক'লে তুমি তপস্যা কৰা, কোনোৱে ক'লে তুমি ক্ষুদ্ৰ দেৱ পূজা কৰা, কোনোৱে ক'লে তুমি তীৰ্থ ভ্ৰমণ কৰা। পৰীক্ষিতে কোনটো মানি ল'লে? এটাও মানি নল'লে। কিয়নো সেইখিনি কৰিবৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। এতিয়া সেইখিনি কৰিবলৈ কোনে কৈছিল? তাততো উপস্থিত ব্যাসদেৱো আছিলে। কিন্তু মান্যতা প্ৰদান কৰা হ'ল কাক? মহামানী শোকগুৰু। শোকগুৰুৱে ক'লে মই মোৰ পিতৃ ব্যাসৰ পৰা পাইছিলোঁ ভাগৱত, কাৰণ শোক মায়াত নাই। জন্মৰ কাহিনী আপোনাৰভাৱে জানে। জন্ম হওঁতে 12 বছৰ মাতৃ গৰ্ভতে আছে। মাতৃয়ে যেতিয়া স্তুতি কৰিছে, ব্যাসে যেতিয়া স্তুতি কৰিছে ভগৱন্তক যে মোৰ আইগৰাকীৰ গৰ্ভত এটি সন্তান আছে, সেই সন্তান পৃথিৱীলৈ অহা নাই, প্ৰভু তুমি কৃপা কৰা। তেতিয়া স্বয়ং ভগৱন্ত নিজে মৰ্ত্যলৈ আহিব লগা হৈছে আৰু আহি সেই গৰ্ভস্থ সন্তানক পৃথিৱীলৈ আহিবলৈ অনুৰোধ কৰিছে। তেতিয়া সেই অনুৰোধক উপেক্ষা কৰি গৰ্ভস্থ সন্তানে মাত লগাইছে গৰ্ভৰ পৰা, বোলে প্ৰভু মই ইয়াতেই ভালকৈ আছোঁ। বোলে কেনেকৈ? মই ইয়াত তোমাৰ মায়াৰ পৰা আঁতৰত আছোঁ। যদি মই পৃথিৱীলৈ যাওঁ, 17 ৰজতম 3 গুণৰ তোমাৰ মায়াই মোক আবদ্ধ কৰিব। গতিকে প্ৰভু মই পৃথিৱীলৈ নাযাওঁ, ইয়াতেই ঠিকে আছোঁ মাতৃগৰ্ভতে। তেতিয়া প্ৰভুৱে বাক্য দিব লগা হৈছে যে সেই গৰ্ভস্থ সন্তান তুমি পৃথিৱীলৈ আহা, তোমাক মই সত্য কৰি কৈছোঁ, পৃথিৱীলৈ আহিলেও তোমাক মোৰ 17 ৰজতম 3 গুণ মায়াই তোমাক বশ কৰিব নোৱাৰে। সেইকাৰণে পৰীক্ষিতক মুক্তিৰ সন্ধানটো সেই শোকগুৰুৱে দিব পাৰিছিল। ব্যাস কিন্তু উপস্থিত আছে তাত।
ব্যাসে কৃষ্ণ কথা ভাগৱত কথা নিজৰ পুত্ৰ শুকক শিকাইছে, অথচ পৰীক্ষিতে জ্ঞান লৈছে শুকৰ পৰা। সেই 60,000 ঋষিমুনিৰ ভিতৰত ব্যাসো আছিল। তো সেইখিনিৰ পৰা আমাক সেই দৰ্শনখিনি দিছে যে কৰ্মমল, কলিমল এইবিলাক প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধত আছে। যেতিয়ালৈকে আমি কৰ্মমলটোৰ পৰা মুক্ত হ'ব নোৱাৰিম, যেতিয়ালৈকে আমি কলিমলৰ পৰা মুক্ত হ'ব নোৱাৰিম, ভাগৱত তত্ত্ব জনাটো সহজ নহয়। এতিয়া আমি কৰ্মমলতে আছোঁ। পিতৃ পৰলোকগামী হ'লে আমি মুণ্ডন কৰোঁ, বা পিতৃ মাতৃ পৰলোকগামী হ'লে আমি ছমহীয়া বছৰিকীয়া কৰোঁ। প্ৰথম স্কন্ধত কৰ্মমলৰ জ্ঞান দিছে, দ্বিতীয় স্কন্ধত কলি ক'ত ক'ত থাকে, কলিৰ কৰ্ম কি কি, কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব, কেনেকৈ আশ্ৰয় কৰিব লাগিব, এইখিনিকে আমি জানিবলৈ আজিলৈকে হয়তো ভালকৈ আমি সক্ষম হোৱা নাই। তাৰ পাছত আমি পাছৰখিনি কথা কেনেকৈ বুজি পাম? সেইকাৰণেহে আমি প্ৰথমেই কোৱা হৈছিল কথাটো যে চতুৰ্থ স্কন্ধ মনুৰ কন্যাসকলৰ বিৱৰণৰ পৰা আমাৰ বৰ এটা বিশেষ লাভ নহ'ব, কিন্তু প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ বা তৃতীয় স্কন্ধ যি ভক্তিযোগ কপিল প্ৰভুৱে যিখিনি কথা কৈছে, সেই কথাখিনি বা কৃষ্ণ ভগৱন্তৰ দ্বাৰা উদ্ধৱৰ আগত যিখিনি তত্ত্ব প্ৰদান কৰিছে, বা ভাগৱতৰ প্ৰত্যেকটো স্কন্ধৰে যি মহান মহান তত্ত্ববিলাকৰ কথা কৈছে, সেইখিনি অন্তত আমি পদবন্ধে পাঠ কৰাৰ পাছত জানিবলৈ চেষ্টা কৰিব লাগিব। কিয়নো আমাক কৈছে শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্যশাস্ত্ৰ শুনিও মহত্ব। আমি প্ৰভুজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। হ'বনে প্ৰভুজনা? হ'বনে? কৃষ্ণ। এতিয়া কথা হ'ল তত্ত্ববিলাকহে আমাক ল'বলৈ কৈছে। এতিয়া তত্ত্বৰ বিষয়ে আমি চিন্তা কৰিলে এটা তত্ত্ব আমি এনেকৈ পাম, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, যে পুত্ৰ যেতিয়া হ'ব তেতিয়া পিতৃ মাতৃ পৰলোকগামী হ'লে পিণ্ড দিব লাগিব। এই কথাটো পঞ্চম স্কন্ধত খুব সুন্দৰভাৱে পৃথু অৱতাৰত কথাখিনি আছে। পৃথুৱে সুন্দৰভাৱে এই কথাটো আমাক জ্ঞান দিছে পৃথুৰ জৰিয়তে গুৰুজন বস্তুৱে, যে পুত্ৰ হ'লে পিতৃ মাতৃ অৰ্থে পিণ্ড দিব লাগিব। কিন্তু পিণ্ডটোৰ নাম কি? পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। পুত্ৰ হ'লে পিতৃ মাতৃ অৰ্থে পিণ্ড দিব লাগিব। সেই পিণ্ডটোৰ নাম হ'ল ঈশ্বৰ সেৱা। এতিয়া আমাৰ পুত্ৰসকলে ঈশ্বৰ সেৱা কেতিয়া কৰে? ভাদ মাহত কৰে। কোন দিনা? জন্মাষ্টমীৰ দিনা। আমাৰ পুত্ৰসকলে, যুৱকসকলে ঈশ্বৰ সেৱা কেতিয়া কৰে? নামঘৰত যেতিয়া বাৰ্ষিক সভা ভাওনা হয়, ভাওনা দিনা কোনোবা এজনে বচন এখন লয়, ৰজাৰ বচন লয়, ভাও লয়, কোনোবাই কৃষ্ণৰ ভাওখন লয়, কোনোবাই তেনেকৈ যাৰ যি ভাগত পৰে তেনেকুৱা ভাওনা পাৰ্ট এটা লয়, ভাওৰ এভাগ দিয়েগৈ, সেইদিনা আৰু একেবাৰে ব্ৰতত থাকে। তাৰমানে ঈশ্বৰ সেৱা কৰিম আজিৰ দিনটোত। গোটেই 365 দিনৰ বাকী কেইদিন মাছে মাংসই খাব। আকৌ 7 দিনৰ ভিতৰত কি কৰে? এদিন ব্ৰত ৰাখে যুৱতীসকলে, বাকী 6 দিন একেবাৰে মাছে মাংসই দবনি পিটি খাব। এইটো নিয়ম আমি জ্যেষ্ঠসকলে, পিতৃ মাতৃসকলে শিকাইছোঁ নেকি? যদি শিকাইছোঁ তেতিয়াহ'লে ভাগৱতত এইখিনি কথা আছে জানো? প্ৰথম স্কন্ধতে কৈছে, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্যৰূপে অৱতাৰ ধৰিছে, প্ৰলয় জলত সত্যব্ৰত ৰাজাক মাৰ্গদৰ্শন কৰাইছে। কুৰ্মৰূপে অৱতাৰ ধাৰণ কৰিছে, দেৱাসুৰৰ দ্বাৰা সাগৰ মন্থন কৰি অমৃত উৎপত্তি কৰোৱাইছে। কাছৰূপ ধৰি সেই মন্দৰ পৰ্বতক দেৱতা অসুৰৰ বাবে সহায় কৰিছে পিঠিত ধাৰণ কৰি। এটা মৎস্য মানে ঈশ্বৰৰ অৱতাৰ, কুৰ্ম মানে ঈশ্বৰৰ অৱতাৰ। তাৰ অৰ্থ হ'ল সৰ্বত্ৰতে কৃষ্ণ তত্ত্ব বিৰাজমান হৈ আছে। তেতিয়াহ'লে মোৰ পু দুষ্ট, মোকে মাৰে মোকে কাটে, মোকে কৰে তুষ্ট। তাৰমানে আমি প্ৰত্যেকজনে একো একোজন দুষ্ট প্ৰকৃতিৰ ব্যক্তি। ভাগৱত অনুষ্ঠান পাতিলে মাছ মাংস নাখাওঁ, কিন্তু ঘৰত দবনি পিটি খাওঁ। এতিয়া সেইসকল বা আমি নিজেই ভাগৱতৰ তত্ত্ব বুজিবলৈ যদি যাওঁ, ভাগৱত ধৰ্ম যদি পালন কৰোঁ, তেতিয়াহ'লে আপুনি আচৰিত ধৰ্ম আনকো শিকায়।
নিজেই পালন কৰিব পৰা নাই, আনক কেনেকৈ শিকাম? সদায় দেখি আছে আমাৰ সন্তানকেইটাই পিতৃয়ে চাকৰিৰ পৰা ঘূৰি আহোঁতে দৰমহা পোৱা দিনা খাচী মাংস লৈ আহে। তো পুত্ৰক মাংস নাখাবলৈ আপোনাৰ মোৰ যেতিয়া দাঁতকেইটা সৰিব, তেতিয়া আমি বোপাই মাংস নাখাবিও ক'লে জানো শুনিব? কাৰণ গোটেই ডেকাকালটো আপুনি মই তুলি তালি ডাঙৰ দীঘল কৰা পুত্ৰকেইটাক সেইটো পথেই দেখুৱালোঁ। গতিকে ভাগৱত ধৰ্ম পালন কৰিবলৈ, আশ্ৰয় কৰিবলৈ আমি কেতিয়াৰ পৰা কৰিব লাগিব? প্ৰহ্লাদৰ দ্বাৰা আমাক দৰ্শন কৰাইছে যে মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। বৰিষ বিংশতি জানা যায় উমলন্তে, নেও দশ যায় জানা ধন উপাৰ্জনতে। সৰ্বশেষে বৃদ্ধকাল বৰিষ বিংশতি, একো কাৰ্য সাধিবেক নাহিকে শকতি। 100 বছৰ দিছে ভগৱন্তে আমাক। এই 100 বছৰীয়া আয়ুসটো পাই আপুনি মই কি কৰিছোঁ? 50 বছৰ অজ্ঞান আন্ধাৰত আপুনি মই শুই আছোঁ। তাৰপাছত 20 বছৰ ধেমালি ধুমুলা কৰিছোঁ, 10 বছৰ ধন উপাৰ্জন কৰিছোঁ। এনেকৈ 50 যোগ 20 যোগ 10 সমান 80 বছৰ গুচিয়ে গ'ল। 100ৰ পৰা 80 বিয়োগ কৰিলে 20 বছৰ থাকিল। সেই 20 বছৰ কি বৃদ্ধকাল। কিবা এটা কৰোঁ বুলিলেও কৰিব নোৱাৰোঁ। এতিয়া প্ৰহ্লাদে আমাক কোনটো বয়সত শৰণ ল'বলৈ ক'লে? এতিয়া শৰণ লোৱাটো বয়সৰ কথা নক'লে, বোলে 20 বছৰত শৰণ নল'বা দেই, তুমি 40 বছৰতহে ল'বা। বোলে ডেকা কালতে যুৱক হৈ থাকোঁতে শৰণ নল'বা, তুমি বিয়া বাৰু কৰাৰ আগদিনা বিয়া পাতিবলৈহে শৰণ ল'বা। এনেকুৱা নিয়মবোৰ শিকাইছে নি আমাক? ভাগৱতৰতো ক'তো এইবিলাক নিয়ম নাই। বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি। ভোজনী শৰাধে একোকে নবাধৈ, কৃষক নবুলি হৰি। এই বৃথা কথাবিলাক পাতি পাতি আলোচনা কৰি কৰি কি লাভ? শাস্ত্ৰৰ তত্ত্বটো ধৰা 4ৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত দেৱৰ্ষি নাৰদে 10 প্ৰচেতক গণৰ আগত কৈ আছে গীতা কথা, যে বৃথা কথা কৈ কৃষক মৰস, তোৰ দেউতাৰে মৰিলে তই চুলি খুৰাব লাগিব, এইখিনি কোনো কথা নাই। ইয়াত ভাগৱতত ক'তো লিখা নাই। যে মুণ্ডন কৰিব লাগিব, তই শৰাই 4খন সজাব লাগিব, এইবিলাক কথা ভাগৱতৰ কোনো পদে কোৱা নাই, কোনো দুলৰি ছবি ছন্দই কোৱা নাই। কোন ভাগৱতে ভোজনী শৰাধে, নেৱ যজ মান যজি। আক পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজ গজি। কোন ভাগ ভাগৱতে ক'লে ছমহীয়া পাতা? কোন ভাগ ভাগৱতে ক'লে বছৰেকীয়া পাতা? নাই কোৱা। পিণ্ড দিব লাগে, ঈশ্বৰ সেৱা কৰা। দেউতা মা যদি নমৰে, ল'ৰাটো নামঘৰলৈ নাযায়, কৃষ্ণ বুলি নকয়। দেউতা মা মৰিল কাৰণে 6 মাহৰ মূৰত বাধ্য হৈ কৃষ্ণ বুলি ভকত কেইজনমান মাতিব চিন্তা কৰে। এবছৰ মূৰত ভকত সেৱা কৰিবলৈ চিন্তা কৰে। তাৰ মাজত যদি আপুনি মই মৰি থাকোঁ, তেতিয়া কি হ'ব? এতিয়া 6 মাহলৈকে নামঘৰলৈ যাব নোৱাৰে যিসকলে ব্ৰতীয়া হৈ থাকে। এবছৰলৈকে ভাওনাৰ বচন এখন গাব নোৱাৰে, ভাগৱত পঢ়িব নোৱাৰে। এনেকুৱা নীতি নিয়ম আছে নাই আপোনালোকৰ ফালে? আছে। সেইবিলাক ভাগৱতত কৈছে জানো? সিদ্ধান্ত দিছে 1ম স্কন্ধতে খুব সুন্দৰভাৱে, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। যিটো বাক্যত কৃষ্ণ নাম নাই আলোচনাত, যিটো আলোচনাত কৃষ্ণ নাম নোসোমায়, যিটো বাক্যত কৃষ্ণ নাম নাথাকে, সেই বাক্যবিলাক উচ্ছিষ্ট গৰ্ততকৈ অপবিত্ৰ। উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত, অপবিত্ৰ মানে লেতেৰা। একেটা অৰ্থত ক'বলৈ গ'লে চোৱা পাতনি। আপুনি মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে যিমান বাক্য এজনে অন্যজনৰ লগত আলোচনা কৰিম, সেই বাক্যবিলাকত যদি কৃষ্ণ নাম নাই, সেই বাক্যবিলাক চোৱা পাতনিতকৈ লেতেৰা। এতিয়া আমি ভাবি দিওঁচোন কথাটো। যেতিয়া আমি 6 মাহলৈকে দেউতা মা মৰিল বুলি নামঘৰলৈ যাবলৈ ভকতে বাধা দিব, তেতিয়া সেই ব্যক্তিজন যদি 3 মাহত মৰি থাকে, তেওঁতো ভকতৰ সংগ নাপালে, তেতিয়া তেওঁ বৈকুণ্ঠলৈ যাব নে নৰকলৈ যাব? এতিয়া শাস্ত্ৰইটো কৈছে ভকতৰ সংগত ভগৱন্ত থাকে। ভগৱন্তৰ ওচৰলৈ যাবলৈ বাধাটো ক'ত আছে? বাধাটোতো নাই। এদিনো আমাক বাধা দিয়া নাই ভগৱন্তৰ নাম আশ্ৰয় কৰিবলৈ, ভকতৰ সংগলৈ যাবলৈ। মাত্ৰ মহিলাসকলৰ কাৰণে বা বাপসকলৰ কাৰণে এটা সম্পৰ্কৰ কথা আহি পৰে। ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল বুলি এটা সম্পৰ্ক থাকে। সেই সম্পৰ্কটোক শাস্ত্ৰই কৈছে অহোৰাত্ৰ।
অৰ্থাৎ 240 ঘণ্টা। সেই 240 ঘণ্টা অহোৰাত্ৰ মানে 10 দিন। এদিনত 24 ঘণ্টাকে 240 ঘণ্টাটো 10 দিনত সম্পূৰ্ণ হয়। আৰু সেইকাৰণে 10 দিনত দহা বুলি কিবা এটা কৰ্ম কৰে, তাৰপাছত একাদশ দিৱসত কাজ কৰে, একাদশ দিৱসত নাম আশ্ৰয় কৰে, বৈকুণ্ঠৰ পৰম মংগল দিনত আকৌ ৰাতি হাজাৰী ঘোষা পাঠ হয়, হয়নে? হয়, হাজাৰী ঘোষা পাঠ হয় ৰাতিলৈ। তাৰপাছত 12 নম্বৰ দিনা কি হয়? তৈল ভোজন হয়। কোনো কোনো সমাজত এমাহত হয়, কোনো কোনো সমাজত 13 দিনত, কোনো কোনো সমাজত 17 দিনত, এনেকুৱা কিবা নিয়ম আছে। কিন্তু শাস্ত্ৰসন্মতে যদি নিয়ম চায়, 4টা ভাগ আছে: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। ব্ৰাহ্মণৰ বাবে এমাহ, ক্ষত্ৰিয়ৰ বাবে 21 দিন, তাৰপাছত বৈশ্যৰ বাবে 17 দিন, তাৰপাছত শূদ্ৰৰ বাবে 11 দিন, মানে অহোৰাত্ৰ। এইটোহে আছে উল্লেখ কৰা। এতিয়া আমি সকলোৱে যিহেতু জন্মজায়তে শূদ্ৰ, সংস্কাৰতে দ্বিজ, বেদ পাঠাত ভৱতে বিপ্ৰ, ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। অৰ্থাৎ কৰ্মতহে মানুহৰ পৰিচয় পায়। প্ৰমাণ? সুতকুলীয়া হ'লেও কৰ্ম ঈশ্বৰৰ কথা আশ্ৰয় কৰা, সেইকাৰণে উগ্ৰসভা মহন্ত বুলি কৈছে। দস্যু হ'লেও ৰত্না কৰে, ৰাম নাম আশ্ৰয় কৰিলে, সেইকাৰণে বাল্মীকিলে উত্তৰণ হ'ল। গতিকে তেওঁ মহন্ত। জন্মসূত্ৰে কিন্তু তেওঁ অসুৰ, অথচ কৰ্মসূত্ৰে তেওঁ মহন্ত। গতিকে আমাকো সেই সিদ্ধান্তটোহে দিছে। সেইকাৰণে অহোৰাত্ৰটোৱে শাস্ত্ৰসন্মতে উত্তম নিয়মটো। গতিকে আমি সেই নিয়মকেইটা, ব্ৰাহ্মণে কোনো কৰ্ম নকৰে, আৰু ব্ৰাহ্মণে কোনো কৰ্ম নকৰে, সেইকাৰণে ব্ৰাহ্মণৰ 11 দিন আছিল। আমি কথাটো অকণমান ওলোটা হৈছে। ব্ৰাহ্মণৰ অহোৰাত্ৰ 11 দিন। তাৰপাছত ক্ষত্ৰিয়ৰ বাবে 17 দিন। যুদ্ধ বিগ্ৰহত থাকে আমাৰ যিসকল সৈনিক, কোনোবা আমাৰ BSF CISFত থাকে, কৃষ্ণ তেওঁলোকে সেই তাত থাকোঁতে তেওঁলোকে আহি ঘৰ পাওঁতে, অৰ্থাৎ সেই শটো আনি ঘৰ পাওঁতে অলপ দিনৰ প্ৰয়োজন হয়। সেইকাৰণে সেই সময়খিনি অকণমান তেনেধৰণে 11 দিন অহোৰাত্ৰৰ কথা কৈছে, তাৰপাছত 13 দিনৰ কথা কৈছে, তাৰপাছত 21 দিনৰ কথা কৈছে, তাৰপাছত 30 দিনৰ কথা কৈছে। যিসকলে খেতি বাতি কৰে, যিসকলে ব্যৱসায় বাণিজ্য কৰে, এটা কৰ্ম কৰিবৰ বাবে অলপ অৰ্থৰ প্ৰয়োজন হয়। সেই অৰ্থ উপাৰ্জন কৰিবলৈ যাওঁতে বৈশ্য আৰু শূদ্ৰসকলৰ অকণমান কষ্ট হয়। সেইকাৰণে তেৰা সমস্তই সেই কৰ্মটো কৰিবলৈ অকণমান দিনৰ প্ৰয়োজন হয়। সেই দিনটো সেইকাৰণে অকণমান এমাহ, অৰ্থাৎ 30 দিনলৈ বিস্তাৰিত হয়। এনেকৈহে কথাখিনি উল্লেখ আছে। কিন্তু শাস্ত্ৰই কৈছে যে জন্মজায়তে শূদ্ৰ, জন্ম হোৱা মাত্ৰকেই যিহেতু অজ্ঞানী, সেইকাৰণে আমি কোনটো পালন কৰিম? সেই ব্ৰাহ্মণসকলে যিটো নিয়ম পালন কৰিবৰ বাবে শাস্ত্ৰই গৈছে, সেইটোৱে সকলোৰে বাবে কলিত একেবাৰে উত্তম পন্থাটো, অৰ্থাৎ ৰাম নাম, অহোৰাত্ৰ, এই ব্যৱস্থাটোৰ মাধ্যমেৰে আমি আশ্ৰয় কৰিম। এইখিনি কথা আমি এনেধৰণে পোৱা হৈছে। গতিকে আপোনাসৱৰ চৰণত অৰ্পণ কৰা হৈছে যে একাদশ দিৱসত বৈকুণ্ঠৰ পৰম মংগল নাম আশ্ৰয় কৰা হয়, তাৰপাছত ৰাতিলে হাজাৰী ঘোষা পাঠ হয়, তাৰপাছত 12 নম্বৰ দিনা তৈল ভোজন হয়, তাৰপাছত ছমাহলৈকে যে চোৱাটো থাকি যায়, ইয়াৰ কাৰণটো কি? এতিয়া ছমাহলৈকে কিয় চোৱাটো থাকি যায়? যদি ভকতে 12 নম্বৰ দিনা তেল মাৰি আগদিনা নাম প্ৰসংগ কৰি গিৰিহঁতজনৰ চোতালখনত সিদ্ধ গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে ছমাহলৈকে তেওঁলোকৰ চোৱাটো কেনেকৈ থাকে? চোৱা চোতালখনত ভকতে খালে কেনেকৈ? ভকতেতো চোৱাত খাব নালাগে। যদি ভকতে নাম প্ৰসংগ কৰি সেৱকী শুদ্ধ কৰিব নোৱাৰিলে, তেতিয়াহ'লে তাৰ উত্তৰটো হ'ল ভকতে নাম ভুলকৈ লৈ থৈ আহিছে। কাৰণ নামৰ ওপৰত ভকতৰ বিশ্বাস নাই। সেইকাৰণে ছমাহলৈকে তেওঁলোকে শুদ্ধ নাই হোৱা বুলি সেই নিয়মখিনি দেখুৱাই থাকে, যিখিনি নিয়ম ভাগৱতে আমাক কেতিয়াও এবাৰো কোনো পদবন্ধে নাই কোৱা। সেইখিনি আকৌ পঢ়িব, আকৌ শুনিব নোৱাৰে, এইখিনি পঢ়িবও নোখোজে। আৰু যিজনে পঢ়ি থাকে, পঢ়োতাজনে পঢ়ি যোৱাৰ পাছত যিসকলে শুনে, সেইসকলে নাই এইবিলাক কি কৈছে জানো, এই বুলি কাণত ঠহৰ ঠহৰকৈ ধৰে, লাহেকৈ অনুষ্ঠানৰ পৰা উঠি গুচি যায়। কিমান গাঁও গাই থাক, মই নাই বুজা বুলি ক'লেই হ'ল। যিমান গাঁও গাই থাক আৰু যিমান কৈ থাক, আৰু আমি পূৰ্ব পৰম্পৰা কৰ্মটো কেতিয়াও এৰিব নোৱাৰোঁ। একাদশ স্কন্ধত কৈছে, কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ,
কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষাচাৰ। কিছু এনে মূৰ্খ লোক আছে যিসকলে শাস্ত্ৰ বিচাৰ নকৰে, পূৰ্বপুৰুষৰ আচাৰ নীতিটোকে ধৰ্ম বুলি পৰম্পৰা হিচাপে পালন কৰি থাকে।